ধৰ্মান্তৰকৰণক লৈ তামোলপুৰত অব্যাহত আছে প্ৰতিক্ৰিয়া। এইবাৰ ধৰ্মান্তৰকৰণক লৈ সৰব হৈছে বিশ্ব হিন্দু পৰিষদ বজৰং দল। শেহতীয়াকৈ তামোলপুৰ জিলাৰ বড়ি আঙাৰকাটাত এগৰাকী যুৱকে খ্ৰীষ্টিয়ান ধৰ্ম গ্ৰহণ কৰিলে ৰোগমুক্ত হোৱাৰ দাবী কৰাৰ অভিযোগ উত্থাপন হৈছিল। ইয়াৰ পিছতেই বিশ্ব হিন্দু পৰিষদ বজৰং দলৰ এটা সজাতি দলে তামোলপুৰ জিলা আয়ুক্তক এখন স্মাৰক পত্ৰ প্ৰদান কৰে। স্মাৰক পত্ৰত উল্লেখ কৰা অনুসৰি সময়ে সময়ে তামোলপুৰৰ বহু গাঁৱত চলিছে খ্ৰীষ্টান ধৰ্মৰ প্ৰচাৰ। দুখীয়া লোকক বিভিন্ন প্ৰলোভনৰ দ্বাৰা খ্ৰীষ্টান ধৰ্মৰ প্ৰতি আকৃষ্ট কৰাৰ অভিযোগ সংগঠনটোৰ একাংশ নেতাকৰ্মীৰ। স্মাৰক পত্ৰৰ জৰিয়তে শীঘ্ৰেই হিন্দু বসতি অঞ্চলত খ্ৰীষ্টান ধৰ্মৰ প্ৰচাৰ কাৰ্য বন্ধ কৰিবলৈ দাবী জনায় জিলা আয়ুক্তক। বিগত 10ৰ পৰা 12 বছৰৰ ভিতৰত জিলাখনত কেইবা সহস্ৰাধিক লোকে এনে প্ৰলোভনত ধৰ্মান্তৰিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে সংগঠনটোৱে। নমস্কাৰ, জয় শ্ৰীৰাম। আমি আজি কিছুদিন ধৰি চনমনিত আৰু বুঢ়ী আঙাৰকাটা আৰু লগতে মেনকা বাগান, হাজিৰা গাঁও বিভিন্ন জেগাত আমি যিবিলাক খ্ৰীষ্টান মানুহে ছানডে ক্লাছ কৰে, ছানডে ক্লাছ কৰাৰ ভাৱে 2019 চনত আমাৰ কুমাৰীকাটাৰ ফালে ক্লাছ কৰি আছিল চনমনিৰ ফালে। আমি তাতে আজি 3 মাহ ধৰি আমি ক্লু পাওয়াৰ পিছত আমি তদন্ত কৰি চাওঁ যে তামোলপুৰৰ পৰা কোনোবাজন ব্যক্তি এজন আছে ছানডে ক্লাছ কৰি থাকাতে যে খ্ৰীষ্টান ধৰ্মলৈ ৰূপায়ণ কৰে, প্ৰলোভন দিয়ে। তো আমি জানাৰ লগে লগে গাঁওবাসীয়ে মানে স্কুলখন বন্ধ কৰি দিয়ে। তাৰে লগতে আমি যোৱা কিছুদিন আগত কুমাৰীকাটা থানাত এজাহাৰ দাখিল কৰে এজনে, প্ৰলোভনত পৰিছিল তেখেতেও, আৰু গাঁও সমাজেও গাঁৱৰ ৰাইজে এজাহাৰ দাখিল কৰিছে কুমাৰীকাটা আৰক্ষী চকীত ভাৰপ্ৰাপ্ত বিষয়ত। এতিয়া আমি তামোলপুৰ আহিছোঁ, লগতে আমাৰ বিশ্ব হিন্দু পৰিষদ বজৰং দলৰ ছেক্ৰেটাৰী ৰমেন দা, লগতে আমাৰ বজৰং দলৰ সবুজ দাও আছে। আমি এখন মেমৰিডান প্ৰদান কৰিলোঁ তামোলপুৰ জিলা। হয় হয় হয়, আমি যিমান দূৰ দেখিছোঁ ইয়াত কোনো নিজা স্বইচ্ছা কোনো যোৱা নাই। আমি যিমান দূৰ দেখিছোঁ পোনপ্ৰথম অৱস্থাত তেখেতসকলে মিছা এটা প্ৰলোভন দিয়ে, বিভিন্ন চিকিৎসাৰ প্ৰলোভন দিয়ে, শিক্ষাৰ প্ৰলোভন দিয়ে, টকাৰ প্ৰলোভন দিয়ে, এইবিলাক প্ৰলোভন দিয়ে তেখেতসকলে এই মানে তাৰপিছত মানুহজনক অট'মেটিকলি টাৰ্গেট কৰি লয়।